আমি মিশন বসুন্ধরা ৩ সময়ত আমি আবলটন দিম আর আমি গাঁও অঞ্চলত রায়তক মাটিৰ অধিকাৰ আমি মিশন বসুন্ধরা ২ আমি প্ৰদান কৰিছিল কিন্তু নগৰৰ ৰায়তক আমি মাটিৰ পট্টা প্ৰদান কৰা নাছিল এইবাৰ কম সংখ্যক হলেও নগৰত থকা ৰায়তসকলকো আমি মাটিৰ পট্টা প্ৰদান কৰিম ইয়াৰ লগতে গুৱাহাটী মহানগৰীৰ দৰে নগৰ অঞ্চলত মিশন বসুন্ধৰা ২ উপকৃত হোৱা সত্ত্বেও হাই ল্যান্ড প্ৰিমিয়ামৰ কাৰণে আমি বহুত বন্দবস্তি দিয়াৰ পিছতো তেওঁলোকে প্ৰিমিয়াম জমা দিব পৰা নাই এই ক্ষেত্ৰতো অহা ২ অক্টোবৰৰ আগতে আমি এটা সিদ্ধান্ত লম যি সিদ্ধান্তই নগৰ আৰু মহানগৰৰ ভূমিহীন লোকসকলক মাটি লোৱাত সহায় কৰিব আমাৰ লক্ষ্য হ'ব যে প্ৰথম বিক্ৰীত তেওঁলোকে যিমান তেওঁলোকৰ ক্ষমতা আছে তাৰ ওপৰত তেওঁলোকে প্ৰিমিয়াম দিয়ক কিন্তু ভৱিষ্যতে যেতিয়া তেওঁলোকে মাটিৰ কিনা বেচা কৰিব তেওঁলোকে ভূমিটোৰ জৰিয়তে উপাৰ্জন কৰিব তেতিয়া তেওঁলোকে আমাক দ্বিতীয়বাৰৰ বাবে ল্যান্ড প্ৰিমিয়াম দিব পাৰিব অৰ্থাৎ গুৱাহাটীৰ পাহাৰৰ মাটি এডোখৰ আমি যেতিয়া কাৰোবাক আবলটন কৰিম প্ৰিমিয়াম ৩ লাখ টকা দিব লাগে ৩ লাখ টকা দিয়াৰ তেওঁলোকৰ পৰিৱেশ নাথাকে আমি ৩০,০০০ টকাতে তেওঁলোকক মাটি বন্দবস্তি কৰিম কিন্তু কণ্ডিশ্যন থাকিব তেওঁলোকে যেতিয়া দ্বিতীয়বাৰ কাৰোবাক মাটিটো বিক্ৰী কৰিব তেতিয়া আমাক এই ২,৭০,০০০ টকা মাটি বিক্ৰী কৰা ধনেৰে তেওঁলোকে আমাক দিব লাগিব ইট উইল বি কাইন্ড অফ এ ডেফাৰ্ড পেমেন্ট আৰু এটা ইয়াৰ ফলত লাভ হ'ব যে বন্দবস্তি দিয়া মাটি মানুহে সহজে বিক্ৰী নকৰিব অৰ্থাৎ মাটিৰ অধিকাৰ আমি খিলঞ্জীয়াক দিয়া মাটিৰ অধিকাৰ তেওঁলোকে সহজে বিক্ৰী কৰাৰ ক্ষেত্ৰত বাধা আহিব তাৰ ফলত